অসমৰ লাখ লাখ কৃষকসকললৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকলে কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো কৃষকসকলৰ বাবে ভাৰত চৰকাৰে নতুনকৈ ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো এইখন আঁচনিত যিসকল কৃষকে আবেদন কৰিব সেইসকল কৃষকৰ বেংক একাউণ্টত ভাৰত চৰকাৰে প্ৰতি মাহতে সোমাই দিব ৩,০০০কৈ টকা। তো আঁচনিখনৰ বিষয়ে যদি আপোনালোকে বিস্তাৰিত জানিব বিচাৰে, লগতে আঁচনিখনত যদি আবেদন কৰিব বিচাৰে, তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। तो याते लिखा আছে किसानों के लिए खुशहाली जीवन का वादा, प्रधानमंत्री किसान मानधन योजना। तो भारत सरकारे भारतर কৃষকসকলৰ বাবে ঘোষণা কৰিছে প্ৰধানমন্ত্ৰী কিষাণ মানধন যোজনা। তো এইখন আঁচনিৰ জৰিয়তে ৩,০০০কৈ টকা লাভ কৰিব। তাৰপিছত কোৱা হৈছে छोटे और सीमित किसानों की वृद्धावस्था में 3,000 मासिक पेंशन। तो ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে যে প্ৰতি মাহতে ৩,০০০কৈ টকা সৰু ডাঙৰ সকলো কৃষককেই প্ৰদান কৰিব। তাৰপিছত কোৱা হৈছে 18 से 40 वर्ष किसान है प्राप्त। 18 পৰা আৰম্ভ কৰি 40 বছৰ বয়সৰ সকলো কৃষকেই কৰিব পাৰিব আবেদন। 3 নম্বৰত কোৱা হৈছে কিষাণ দ্বাৰা 55 to 200 মাসিক যোগদান। তো এইখন আঁচনিত আবেদন কৰাৰ পিছত প্ৰতি মাহতে কিন্তু আপোনালোকে এইখন আঁচনিৰ নামত আপোনাৰ বয়স অনুপাতে 55 টকাৰ পৰা আৰম্ভ কৰি 200কৈ টকা জমা থ'ব লাগিব। তাৰপিছত 4 নম্বৰত কৈছে 60 वर्ष की आयु के बाद पेंशन। তাৰপিছত 60 বছৰ সম্পূৰ্ণ যেতিয়া হ'ব, 60 বছৰ সম্পূৰ্ণ হোৱাৰ পিছত প্ৰতি মাহতে এইখন আঁচনিৰ জৰিয়তে ৩,০০০কৈ টকা লাভ কৰিব। তাৰপিছত 5 নম্বৰত কোৱা হৈছে CSC केंद्र पर आधार और बैंक खाते से पंजीयन। তো আপোনালোকে যদি এইখন আঁচনিত আবেদন কৰিব বিচাৰে, তেন্তে যিকোনো CSC চেণ্টাৰত আপোনাৰ আধাৰ কাৰ্ড আৰু বেংকৰ একাউণ্টৰ সহায়ত কৰিব পাৰিব আবেদন। তো আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।